নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 5 ডিচেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুতোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। কিয়নো জানুৱাৰী মাহত লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। জানুৱাৰী মাহত লাখ লাখ লোকক দিয়া হ'ব নতুনকৈ ৰেচন কাৰ্ড আৰু সমষ্টিয়ে বিতৰণ কৰা হ'ব ৰেচন কাৰ্ডসমূহ। 16ৰ পৰা 22 জানুৱাৰীৰ ভিতৰত ৰেচন কাৰ্ড পৰিব আপোনাৰ হাতত। ৰেচন কাৰ্ড নথকা লোকৰ বাবে ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেওঁলোক লৈ সুখবৰ। হয় বন্ধু-বান্ধৱীসকল, যদি আপুনি নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ দিলে চৰকাৰে। জানুৱাৰী মাহৰ পৰাই নতুনকৈ হিতাধিকাৰীয়ে লাভ কৰিব বিনামূলীয়াকৈ চাউল আৰু বিনামূলীয়া চাউলৰ লগতে লাভ কৰিব 5 লাখ টকাৰ চিকিৎসা সেৱা। আৰু কেবিনেট বৈঠকত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। জানুৱাৰী মাহত লাখ লাখ লোকে দিয়া হ'ব ৰেচন কাৰ্ড। হয় বন্ধু-বান্ধৱীসকল, ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা ক'ব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাজাৰ হাজাৰ লোকে নতুনকৈ লাভ কৰিব চৰকাৰী ঘৰক লৈ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিছে হিমন্ত চৰকাৰৰ বৃহৎ ঘোষণা। অতি শীঘ্ৰে বেংকত সোমাব চৰকাৰী ঘৰৰ টকা। চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নতুনকৈ হাজাৰ হাজাৰ লোকক বিনামূলীয়াকৈ ঘৰ দিয়া হ'ব। লগতে চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিছে, ঘৰ নিৰ্মাণ কৰাৰ বাবে একাউণ্টত সোমাই দিব টকা। আৰু গৃহহীন লোকৰ বাবে ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত দিয়া হ'ব এই চৰকাৰী ঘৰসমূহ। লগতে 1,30,000 লোকে এই আঁচনিৰ অধীনত পাব চৰকাৰী ঘৰ। এই আঁচনিৰ বাবে 10% চাহ বাগিচাৰ লোকৰ বাবে সংৰক্ষিত থাকিব। ঘৰ নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সমানেই লাভ কৰিব টকা। আৰু নতুনকৈ হাজাৰ হাজাৰ লোকক বিনামূলীয়াকৈ ঘৰ দিব চৰকাৰে। হয় বন্ধু-বান্ধৱীসকল, চৰকাৰৰ আন এটা ডাঙৰ সিদ্ধান্ত, যিসকল ব্যক্তিৰ পকী ঘৰ নাই সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব পকী ঘৰ মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত। হয় বন্ধু-বান্ধৱীসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত আন এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘ। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। কিয়নো হেণ্ডকাপ লগাই বিপদত পৰিছে এইবাৰ অসম আৰক্ষীয়ে। আৰু হেণ্ডকাপ লগাই বিপদত পৰিল অসম আৰক্ষীয়ে। ডিজিপি জিপি সিঙক সকিয়নি গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ 5 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব এজন অধিবক্তাক। কিয়নো 2 মাহৰ ভিতৰত অসম আৰক্ষীক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ তৰফৰ পৰা এজন অধিবক্তাক হেণ্ডকাপ লগাইছিল পাণবজাৰৰ আৰক্ষীয়ে। আৰু গাড়ী পাৰ্কিং কৰাক লৈ কাজিয়া হৈছিল এজন অধিবক্তা আৰু গৃহৰক্ষীৰ মাজত। কিন্তু গৃহৰক্ষীৰ সৈতে হোৱা কাজিয়াৰ বাবে গ্ৰেপ্তাৰ হৈছিল অধিবক্তাজন। আৰু সেই গোচৰত আদালতে দোষমুক্ত ঘোষণা কৰিছিল অধিবক্তাজনক। আৰু হেণ্ডকাপ লগাৰ বাবে অধিবক্তাজন দ্বাৰস্থ হৈছিল আদালতত। আৰু অৱশেষত সেই লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। লগতে দণ্ডাধীশৰ অনুমতি অবিহনে আৰক্ষীয়ে লগাব নোৱাৰিব হেণ্ডকাপ। হয় বন্ধু-বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কিয়নো PMFBY আঁচনিৰ অধীনত আপুনি লাভ কৰিব আন এটা ডাঙৰ আঁচনি। এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো আন এটা বিগ ব্ৰেকিং নিউজ। কিয়নো যদি আপুনি এতিয়ালৈকে PMFBY আঁচনিৰ সুবিধা লাভৰ পৰা বঞ্চিত হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে আন এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৈঠকত। কিয়নো
PMFBYৰ অধীনত শস্য বীমা লাভ নকৰা কৃষকৰ বাবে ভাল খবৰ, কিয়নো PMFBY আঁচনিৰ সুবিধাৰ পৰা আৰু বঞ্চিত নহ'ব কৃষকসকলে। এতিয়াৰ পৰা যোগ্য কৃষকক বঞ্চিত কৰিব নোৱাৰিব বেংকে, কিয়নো তেনে কৃষকৰ সম্ভাৱ্য ক্ষতি পূৰণৰ বাবে এইবাৰ পৰিশোধ কৰিব লাগিব বেংকে, এটা ডাঙৰ মন্তব্য কৰিছে। লগতে ক্ষয়ক্ষতিৰ যিখিনি আপোনালোকৰ পৰিশোধ কৰিবলগীয়া আছে সেইখিনি টকা এতিয়া বেংকে আপোনাক পৰিশোধ কৰিব। লগতে অসম চৰকাৰৰ কৃষি বিভাগে এই সন্দৰ্ভত প্ৰকাশ কৰিছে জাননী, কিয়নো বড়ো ধান, কুঁহিয়াৰ, আলু লগতে সৰিয়হ, মাকৈ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই সুবিধাসমূহ। লগতে বড়ো ধান, কুঁহিয়াৰৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 15 ফেব্ৰুৱাৰী 2024 আৰু আলু, সৰিয়হ, মাকৈৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ হৈছে 31 ডিচেম্বৰ 2023। লগতে PMFBY আঁচনি সুবিধা লাভৰ পৰা বঞ্চিত হৈছে নেকি? আপুনি যদি হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। হয় বন্ধু বান্ধৱীসকলে, মোৰ অসমবাসী ৰাজ্যক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।